4 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 17,000 কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত প্ৰধানমন্ত্ৰীক আদৰণিৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ইফালে ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই বৃহৎ পৰিসৰৰ এলেকাত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আজি শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শিৱসাগৰতো ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ যি আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা কৰিছিল তাৰো কাম আজিৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী 4 তাৰিখে আহিব তেখেতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা কৰিব প্ৰকল্পখিনি চূড়ান্ত পৰ্যায়ত বৰ্তমান আছে উদ্বোধনো কৰিব তেখেতে খানাপাৰাত এখন ৰেলী কৰিব ৰেলীৰ জৰিয়তে সমাৱেশতে আঁচনিকেইটাৰ শুভ উদ্বোধন কৰিব